উচ্চতম ন্যায়ালয়ে এটা ৰায় দি থৈছে যে ইভিন ট্ৰাইবেল এৰিয়াত হ'লেও এনভাইৰমেণ্টেল ছেফটি, মাইনিং ছেফটি, এই গোটেইবিলাক আইনবিলাক মানিব লাগে। মাৰ্ঘেৰিটাত লিডুত কেনেকৈ অবৈধ কয়লা খনন হৈছে। মোক পাৰ্মানেণ্ট মেজাৰৰ কাম অকল মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া থাকোঁতে, ৰাজীৱ লোচন পেগু ডাঙৰীয়া বান নিয়ন্ত্ৰণ মন্ত্ৰী থাকোঁতে দিছিলে। চৰকাৰে কথাবিলাক কয়, কিন্তু কামততো মই নিজেই নেদেখিলোঁ। নমস্কাৰ, মই এই মুহূৰ্তত উপস্থিত আছোঁ নাজিৰাত, আৰু নাজিৰাত আপোনালোকে দেৱব্ৰত শইকীয়াৰ বিষয়ে নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। মোৰ লগত এই মুহূৰ্তত উপস্থিত আছে, আৰু 19 তাৰিখৰ পিছত সমগ্ৰ নাজিৰাত দেৱব্ৰত শইকীয়া ডাঙৰীয়াই তাহানিৰ দৰেই যথেষ্ট কাম কৰি আছে, আৰু তেখেতৰ মুখেদি কিছু কথা আমি জনাৰ নিশ্চয় প্ৰয়োজন আছে। দেৱব্ৰত শইকীয়া স্বাগতম জনাইছোঁ। আৰু 19 তাৰিখৰ পিছত কি ছবি আপোনাৰ সন্মুখলৈ আহিছে? মানে আপুনি নাজিৰাৰ যিকোনো মানুহকে সোধক, তেখেতসকলে ক'ব এনেকুৱা পানী জীৱনত দেখা নাছিলোঁ। হয়। আৰু তিনিটা শব্দত ক'বলগীয়া হ'লে অকল্পনীয়, অসহনীয়, আৰু মানে এটা অভাৱনীয়। মানে কাকো নেৰিলে, মানে ধনী দুখীয়া কাকো নেৰিলে, আৰু মুহূৰ্তৰ ভিতৰতে মানে ৰাস্তাৰ পৰাও 6 ফুট 10 ফুট ওপৰলৈকে পানী আহিলে তাৎক্ষণিকভাৱে, আৰু সকলো ধ্বংস কৰি গ'ল। জীৱনৰ সঞ্চয়, জীৱন জীৱিকাৰ আহিলা, আৰু এতিয়াতো ৰিলিফ পাইছে নাই পোৱা, ৰিলিফক লৈ টনা আজোৰা, এইখিনি এমাহৰ ভিতৰত পাহৰি যোৱা হ'ব। ইয়াৰ পিছত কি হ'ব এইটোহে মানে অকল্পনীয় আৰু মানে ভাবিব নোৱাৰা কথা। সকলোকে পিছুৱাই লৈ গ'ল, কোনো নাই বচা এই মহাপ্ৰলয়ৰ পৰা। আৰু দুখ লাগে, ল'ৰা ছোৱালীৰ পৰীক্ষাও আছে, এতিয়ালৈকে কিতাপ পত্ৰ নাই। কিছুমানে কিতাপ পত্ৰ বচাব পাৰিলে, কিছুমানে বচাব পৰা নাই। ভৱিষ্যতটো চৰকাৰ যদি ভালকৈ যি দিশত অগ্ৰাধিকাৰ দিব লাগে, সেই দিশত তেখেতসকলে অগ্ৰাধিকাৰ নিদিয়ে। মানুহখিনিৰ অৱস্থা খুব বেয়া হ'ব। পাব্লিকৰ ছাপোৰ্ট যেনেকুৱা আহিলে, সকলো মানুহে কৈছে আমাক সাধাৰণ পাব্লিকে প্ৰথম 3 দিন বচালে। চৰকাৰী উদ্ধাৰ কওক, চৰকাৰী ৰিলিফ কওক, কিজানি প্ৰথম 3 দিন একেবাৰেই নাছিলে। এই কথাটো দূৰ দূৰণিৰ কথা নকওঁ, আমাৰ সমজিলাৰ 1 কিলোমিটাৰ ভিতৰৰ গাঁওবিলাকত খবৰ ল'লেও সেই কথাই আপুনি গম পাব। হয়। আৰু মই ধন্যবাদ দিম সমগ্ৰ অসমবাসীক। হিয়া উজাৰি আমাক মৰম কৰিলে, আমাৰ মানুহৰ জীৱন ৰক্ষা কৰিলে, আৰু কিছুমান ব্যক্তিগত নাৱৰীয়া তেওঁলোকে যেনেকৈ য'তেই উদ্ধাৰ কৰিলে, সেই কথা শুনি পেলাই মানে অন্তৰত মানে বহুত আলোড়ন আহে। আমি যদি বানৰ এই উৎসলৈ যাওঁ, মোৰ যিমান দূৰ মনত পৰে 2018 চন মানেই চাগে আপুনি বিধানসভাত এবাৰ নহয়, মইতো জনাত আপুনি 4-5 বাৰ মানে বিষয়টো উত্থাপন কৰিছিল, যিটো কাৰণে আজি এই দুৰ্ভোগ ভুগিবলগীয়া হৈছে। অকণমান সেই কথাবিলাক মনত পৰেনে আপোনাৰ? নিশ্চয়। মানে ঘটনাটো হ'ল এনেকুৱা, অনবৰত ৰাতি মানুহৰ কয়লাৰ গাড়ী, শিলৰ গাড়ী পাৰ হৈ থাকে। আমাৰ বিভিন্ন অঞ্চলত কেতিয়াবা ৰাইজেও ৰখাব বিচাৰে, কাৰণ এক্সিডেণ্ট হয়। আনকি দিন দুপৰতে ডাম্পাৰে ল'ৰা ছোৱালী মৰাৰ ঘটনা আছে। তাৰপিছত কেতিয়াবা কোনোবাই চান্দা বিচাৰিলে গাড়ী ৰখাই চান্দা বিচাৰে, বিহুৰ সময়ত, পূজাৰ সময়ত উৎপাত হোৱাৰ কাহিনী আছে। আৰু কমল চাপৰি বোলা গাঁও এখন আছে, সেই গাঁওখন সাধাৰণ ৰাইজে এই ডাম্পাৰ বা JCB এক্সকেভেটৰৰ উৎপাতৰ বিষয়ে আমাক সদায় অৱগত কৰি আছে। তেনেকৈ বামুণপুখুৰী চাহ বাগিচা, লক্ষ্মীজান চাহ বাগিচাৰ মজদুৰ ইউনিয়নে লিখিত কমপ্লেইন, অভিযোগ সকলোকে দিয়াৰ লগতে মোকো দিছিল। আৰু মই অঞ্চলবিলাক যিহেতু ঘূৰি থাকোঁ, ভাল লাগে ৰাইজৰ লগত থাকি, সেই কথাখিনি মই কিন্তু চৰকাৰক জনালোঁ। চৰকাৰে কাম নকৰাৰ কাৰণে মই ন্যায়ালয়ক জনাইছিলোঁ। ন্যায়ালয়ে দুবাৰকৈ মোক PL কৰিব লগা হ'ল, আৰু ডাইৰেকশ্যনছ দিলে অসম চৰকাৰক। অসম চৰকাৰে মানি ল'ম বুলি ক'লে। যেতিয়া ডাইৰেকশ্যনবিলাক নামানিলে, মই আকৌ আদালত অৱমাননাৰ গোচৰো দিলোঁ। আদালত অৱমাননাৰ গোচৰত চৰকাৰে আকৌ ক'লে যে আমি গোটেই কামখিনি কৰিম, কিন্তু
কৰা নাই আৰু ময়ো প্ৰতি বছৰে যেতিয়াই কিবা এটা কামত যাওঁ কিবা এটা দেখোঁ লগে লগে মোবাইল কামত ফোনত ফটো তোলোঁ আৰু প্ৰশাসনক অৱগত কৰোঁ। তাৰ উপৰি মুক্ত পত্ৰ লিখা বুলি কয়, মই এইবিলাক গোটেই পত্ৰবিলাক লিখিছিলোঁৱেই। সেই গতিকে বহুত চেষ্টা কৰিলোঁ, কিন্তু প্ৰশাসনৰ গা নলৰিল। এবাৰ লৰিছিল অকণমান, যিহেতু এখন বাগানখন ডিছপুটেড এৰিয়া বুলি তেওঁলোকে কয়, যাতে অবৈধ কাৰবাৰবিলাক চলি থাকে। প্ৰকৃততে অসমৰ ভিতৰৰ মাটি, আৰু আনকি চাহ যিটো বিভাগ তাৰো পাৰ্মিশ্যন ল'লে মালিক পক্ষই যে আমি তাত নতুনকৈ গছপুলি ৰুম আৰু সেইকাৰণে আমাক খান্দিব দিব লাগে। সেই অনুমতিটো কিজানি 1 মিটাৰ খান্দিবলৈ আছিলে, 1 মিটাৰৰ জেগাত তেওঁলোকে 100 মিটাৰ 200 মিটাৰলৈকে খান্দি গোটেই শিলখিনি লৈ গ'ল, যিটো মানে চৰকাৰকো এটা মিছা কথা কোৱা হ'ল। আৰু চৰকাৰেও চকু মুদি থাকিলে, যিবিলাক বিভাগ আছে মই কমপ্লেইন দিছোঁ সেইবিলাক বিষয়ত। কাৰণ এদিন মই থকা অৱস্থাতে মই প্ৰত্যক্ষ কৰিছোঁ এগৰাকী মহিলাৰ ভৰি JCBত কাটিছে, মেডিকেল লৈ যোৱা হৈছে। এই গোটেইবিলাক অন ৰেকৰ্ড আছে, কিন্তু একো নহ'ল। তাৰ ফলতে কিজানি এই ঘটনাটো হ'ল বুলি সন্দেহ হয়। আৰু কাৰণ মানুহখিনি সেইটোৱে আশংকা কৰিছিল যে নৈখন আমাৰ ওচৰ চপাই দিছে, আৰু সেইটোৱে হ'ল। এইটো বৰ দুখৰ কথা। আৰু এইখিনিত স্বাভাৱিক যে যিকোনো বেয়া কাম কৰিবলৈ হ'লে প্ৰশাসনৰ আশীৰ্বাদ নহ'লে বেয়া কাম নহয়। কাৰণ আৰক্ষী আছে বেয়া কামটো বন্ধ কৰিবলৈ। আৰক্ষী যেতিয়া মৌন হৈ থাকে, নিশ্চিতভাৱে ওপৰলাৰ ইংগিত থাকে, সেইটো চবেই জানে। অৰ্থাৎ এই 19 তাৰিখৰ পানীটো কোনো প্ৰাকৃতিক নহয়, আপোনাৰ বিৰল অভিজ্ঞতাৰ পৰা আপুনি এইটো ক'ব পাৰে নহয়? মই কাৰণ মই যেতিয়া PIL দিলোঁ, PILত মই দিশৰ ষ্টাডি কোনোবা ডাঙৰ মানুহে কৰিছিল, সেইবিলাকৰ উদ্ধৃতি দিছোঁ। সেইকাৰণে মোৰ PILখন গৃহীত হৈছে। আৰু মই জলসম্পদ বিভাগক বহুতবাৰ ৰিকুৱেষ্ট কৰিছিলোঁ, মোক ছেটেলাইট পিকচাৰবিলাক দিয়ক, যে নৈখনৰ মানে দিশ সলনি হৈছে নেকি বেয়া কাম কৰাৰ কাৰণে, তাৰ ব্যাসটো বৃদ্ধি হৈছে নেকি। মোক কিন্তু বিভাগে এইবিলাক নিদিলে, আৰু ময়ো ইমান পাৰ্চু নকৰিলোঁ। কিন্তু মই বিচাৰিছিলোঁ যে নৈখন এনেকৈ গৈ থাকিলে যিটো হৈছে আপোনালোকে তদন্ত কৰি কিবা পাব নেকি। তেওঁলোকে মোক ৰিপৰ্ট দিছিলে, আৰু মই কৈছিলোঁ ঊৰ্ধ্বতন কৰ্তৃপক্ষক জনাব লাগে। তেওঁলোকে জনাইছোঁ বুলি কৈছিল, কিন্তু বিধানসভাত সেই বিষয়টো লৈ এটা প্ৰশ্নও সুধিছিলোঁ। প্ৰশ্নৰ উত্তৰত কিন্তু মন্ত্ৰী মহোদয়ে যিটো উত্তৰ দিলে, তাত ক'লে আমাৰ বিভাগ এই বিষয়ে জ্ঞাত নহয়। এই গতিকে কোনোবাই মিছা কথা কৈছে। বিধানসভাতে বেছিকৈ মিছা কথা চলি থাকে, আপোনালোকে গম পাইছে। মোৰ কথা নহয়, এইবাৰ মই নাই, মৃণাল হাজৰিকাই এইবাৰ কৈছে যে এইটো উঠাই দিব লাগে প্ৰস্তুত সিদ্ধান্ত। সেই গতিকে মই যিটো বিষয়লৈ গুৰুত্ব দিব বিচাৰিছিলোঁ, আলোচনাও কৰিলোঁ, জিৰৰ কৰিলোঁ, প্ৰশ্নও সুধিলোঁ, সেইটোত কিন্তু কিবা কাৰণে চৰকাৰৰ অমনোযোগিতাৰ ফলত এই গোটেই মানুহখিনি, আমাৰ উজনিৰ কৃষক, উজনিৰ চহা মানুহখিনিৰ, সাধাৰণ মানুহখিনিৰ বিপদ হৈ গ'ল আজি। আপুনি শিলৰ কথাটো প্ৰসংগ উল্লেখ কৰিছিল। এইটো অসমৰ ফালে নদীৰ দিশেই সলনি কৰি পেলাইছে, যাৰ কাৰণে যিটো দিশৰ উৎপত্তিস্থলতে তাৰ সমস্যাৰ সৃষ্টি কৰিছে। আৰু সিপাৰে যিটো চলি আছে সেইটো কথা কি কয়? সেইটো আছে, সেইটোত আপোনাৰ কেতিয়াও খনন বা শিলৰ নিষ্কাশন এইবিলাক বৈধভাৱে হ'লে কোনেও বাধা নিদিয়ে। মই পাহাৰলৈ যোৱাৰ কাৰণে মই নামনিৰ কথাতে কওঁ, আপুনি এজন মানুহৰ তাত অভিজ্ঞতা সুধিব। আমাৰ নিয়মটো আছিলে যে আমাৰ নৈৰ ভূপৃষ্ঠৰ পৰা শিল সংগ্ৰহ কৰিব, নাৱেদি সেইবিলাক কালেক্ট কৰি পাৰলৈ আনিব। পাৰলৈ অনাৰ পিছত ফৰেষ্টে তাৰ মেজাৰমেণ্ট কৰিব, ৰয়েলটি ফিক্স কৰিব, আৰু তেতিয়া সেইটো ঠিকাদাৰসকলে লৈ যাব। সেইটো হ'ল নিয়ম। কিন্তু যেতিয়া অবৈধ কৰিব লাগে, ইমানখিনি কথা নাহে, তেতিয়া আপোনাৰ পাহাৰৰ নদীৰ ভিতৰত আইন বিৰুদ্ধভাৱে JCB, ফকলেণ্ড, ডাম্পাৰ এইবিলাক লগোৱা হ'ল। আৰু তাৰ ফলতেই মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে যে শিল আহৰণৰ যোগেদি ইয়াৰ মানুহখিনিৰ জীৱিকা নিৰ্ভৰ কৰে, সেইটো লিগেল বিজনেছ থকা হ'লে তেতিয়া নাৱৰীয়া লাগিলে হয়, নাৱৰীয়াৰ সহকাৰী লাগিলে হয়, হাতেদি শিল সংগ্ৰহ কৰা মানুহ লাগিলে হয়, সেইবিলাকতো এই অবৈধ ছিষ্টেমত বন্ধ হৈ গ'ল। সেই গতিকে সেইটো এটা একদম মানে মানি ল'ব নোৱাৰা যুক্তি। দ্বিতীয় কথাটো হ'ল, পাহাৰত যিটো নিয়ম আছে, পাহাৰতো আমাৰ ভাৰতৰ আইন চলে, মাইন্স এণ্ড মিনাৰেলছ, এনভাইৰনমেণ্টেল যিখিনি প্ৰটেকশ্যন এক্ট, এই গোটেইবিলাক চলে। উচ্চতম ন্যায়ালয়ে এটা ৰায় দি থৈছে যে ইভিন ট্ৰাইবেল এৰিয়াত হ'লেও এনভাইৰনমেণ্টেল ছেফটি, মাইনিং ছেফটি, এই গোটেইবিলাক আইনবিলাক মানিব লাগে।
তাৰ অৰ্থটো হ'ল যেতিয়া আপুনি অ'পেন কাষ্ট মাইনিং কৰিছে, অৰ্থাৎ জেচিবি দি গোটেইবিলাক পাহাৰটো খান্দি পেলাই কয়লাটো উলিয়াই নিছে, সেইটো আকৌ ৰিপ্লেনিছ কৰিব লাগে, ৰিফিল কৰিব লাগে, যাতে প্ৰকৃতি আকৌ ঠন ধৰি উঠিব পাৰে। কিন্তু প্ৰকৃতিৰ বক্ষটো উজাৰি পেলাই মুক্ত কৰি থোৱাটোৱেই আপোনালোকৰ এতিয়া সকলোৱে টিভিবিলাকে কৈ দেখাইছে যে ইয়াত ইমান ডাঙৰ হ্ৰদ সৃষ্টি হৈছে, পুখুৰী সৃষ্টি হৈছে। সেইবিলাক হ'ল সেই মাইনিং এক্টবিলাক ভাইলেশ্যন কৰাৰ কাৰণে। সেইখিনি ক্ষেত্ৰত ভাৰত চৰকাৰ, অসম চৰকাৰ, নাগালেণ্ড চৰকাৰ সকলোৰে দায়িত্ব আছিল। তেওঁলোকে দায়িত্বপূৰ্ণভাৱে পালন কৰা নাই। অসমত মাজেদিয়ে যায়, যিটো কোৱা হয় নগাৰ চাঙৰ তলীয়াৰ বাট। সেই গতিকে নগাৰ চাঙৰ তল হ'ল আমাৰ আগতে আছিলে ৰেক লোডিঙৰ কাৰণে বোধ কৰোঁ এইফালে তুলি ষ্টেচন, আমগুৰি ষ্টেচন, এইফালে আছিলে লাকুৱা ষ্টেচন খুলি দিলে, তাৰ আগতে অলপ দূৰত আছিলে। সেই গতিকে যিমান কয়লা চয়লা আহে তাতে সেই চিণ্ডিকেট চলে, আৰু এই চিণ্ডিকেট বা গাড়ী দি নিয়া চিণ্ডিকেট। আনকি এনেকুৱা উদাহৰণ মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছে, এতিয়া আমিতো নিজে প্ৰত্যক্ষ কৰিছোঁ, পাব্লিক একাউণ্টছ কমিটিৰ সদস্য হৈ যাওঁতে, ব্যক্তিগতভাৱে যাওঁতে মাৰ্ঘেৰিটাত লিডুত কেনেকৈ অবৈধ কয়লা খনন হৈছে, কেনেকৈ মানুহবিলাক মৰিছে। বিধানসভাত যেতিয়া প্ৰশ্ন উঠাইছোঁ, মন্ত্ৰীয়ে স্পষ্টীকৰণ দিছে যে বঙাইগাঁৱৰ কয়লা চুৰ গৈছিলে আৰু মাৰ্ঘেৰিটা খণ্ডিত মৰিছে। এতিয়া ইমান সেই সংখ্যালঘু সম্প্ৰদায়ৰ মানুহকেইজন শ্ৰমিক আছিলে, তেওঁলোকক ঠিকাদাৰে লৈ গৈছিল, তেওঁলোক কয়লা চোৰ নাছিল। চোৰজন কিন্তু তাৰ স্থানীয়, যিসকলৰ বিৰুদ্ধে ডাইৰেক্টৰেট অফ জিঅ'লজি এণ্ড মাইনিঙে 16টা নাম লৈ FIR দিছিলে, কিন্তু অসম চৰকাৰে আকৌ সেই বহুতকে PSO দিছিলে। এইবিলাক বহুত কাহিনী, জাষ্টিছ BP কটকীৰ ৰিপৰ্ট আছে। গতিকে আমি অসমখন ৰক্ষা কৰিবলৈ হ'লে এই গোটেইবিলাক কথা চিণ্ডিকেট ৰাজ একেবাৰে। কাৰণ আপোনাৰ মই এতিয়া কথাবিলাক মুখ্যমন্ত্ৰীকেইজনী পাহৰি গৈছে। আমাৰ বিধায়ক সুৰেণ ফুকন, তেখেতে নিজে ভিডিঅ' ৰেকৰ্ডিং কৰি দেখাইছিল, এইবিলাক চাওক ডিগবৈৰ মাজেদি কয়লা ট্ৰাক গৈ আছে। অন্য কোনোবা এজন বিধায়কে বোধ কৰি সেই কামটো কৰিছিলে, সেইকাৰণে তেখেতে নিজেই উদঙাই দিছিলে সেইবিলাক কথা। গতিকে আনকি খাৰচাং এখন অৰুণাচলৰ জিলা, তাতে তাৰ DCয়ে কয়লা খনন বন্ধ বুলি ৰিপৰ্ট দিছিলে, অসমক কৈছিলে আপোনালোকে কোঅপাৰেট কৰক। এইবিলাকতো চবতো একো নহ'ল। সেই গতিকে এই অবৈধ ইজি মানি, অবৈধ কয়লা বা অবৈধ শিল বালি, এইবিলাকতো সেইবিলাকে আমি ৰমেন্দ্ৰ কলিতা ডাঙৰীয়া বা কোন আছিলে মই পাহৰিছোঁ, আমি ডিপাৰ্টমেণ্টেল কমিটিত যাওঁতে বুঢ়ীদিহিঙৰ বালি খনন দেখিছোঁ। আয়ুষ হস্পিটেলখন বৰ্তমানৰ যোৰহাটৰ ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল ডাঙৰীয়াই আয়ুষ হস্পিটেল দিছিলে, তেওঁ যিহেতু আয়ুষ মিনিষ্টাৰ আছিলে। আৰু সেই আয়ুষ মন্দিৰটো বিপদাবন্ধ কৰি বুঢ়ীদিহিঙত অবৈধ খনন, গাঁৱৰ মানুহে কোৱাৰ পিছতো একো হোৱা নাছিলে। সেই গতিকে এইবিলাক মুখ্যমন্ত্ৰীয়ে একো শিল বালি কয়লা খনন নহয়, অসমত নাই বুলি ক'লেও সকলো মানুহে জানে তেখেতে কাৰোবাক প্ৰটেকশ্যন দি আছে। সেইটো কথা তেখেতে নক'লেও আমি জানিছোঁ। এতিয়া আপোনাৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান, আপুনি বিধায়ক হৈ আছে নাই এইটো ডাঙৰ কথা নাই, কিন্তু দেৱব্ৰত শইকীয়া নাজিৰাত আছে, এটা ডাঙৰ কথা। মোৰ মই সকলোকে সহায় কৰিব নোৱাৰোঁ, কাৰণ মোৰ সামৰ্থ্য নাই, আৰু 2-এজন বন্ধুৱে দিছে। মই লাষ্ট মানুহজনে, মোৰ কোনো কম্পিটিশ্যন নাই, মোৰ কম্পেশ্যন আছে। আৰু শেষৰজন মানুহে যাতে কিবা এটা পাওক, কাৰণ বহুত বঞ্চিত হৈছে, মই সেইটোৱে চেষ্টা কৰিছোঁ। আৰু সেই গতিকে মই এতিয়া প্ৰত্যাহ্বান আহি গ'ল যে এতিয়া মানে চাউল দাইল চবেই পালে, মানে এনেকুৱা অৱস্থা। এতিয়া কিজানি বহুত মানুহে লেপ তুলি তিতি গ'ল, এখন লেপ পালেও ভাল পাব, বিচনা ভাঙি গ'ল, এখন বিচনা পালেও ভাল পাব। আমি তেনেকৈও অলপ চেষ্টা কৰিছোঁ। আজি কিছু কাম কৰিলোঁ, কাইলৈও কৰিম, আৰু যাক যিটো লাগে প্ৰয়োজন সাপেক্ষে দিবলৈ যত্ন কৰিছোঁ। বহুতেই সহায় কৰি আছে, তাৰ কাৰণে তেখেতসকলক ধন্যবাদ। আপুনি দিনে ৰাতিয়ে চাৰিওফালে ঘূৰিয়ে ফুৰিছে, আৰু এইবিলাক আপোনাৰ একেবাৰে তাহানিৰ জেগা মানে সকলোৰে কাৰণে মানে আপুনি যদি গধূলি সময়ত যিকোনো এটা ৰাস্তা দি যাব, আপোনাৰ মানে মনত দুখ লাগিব। আমাৰ অসমীয়া মানুহক আমি যিমান দিন ঘূৰিছোঁ, ঘৰৰ পদূলি মুখত ৰৈ থকা দেখিব আপুনি নঙলাডালৰ ওচৰত। এতিয়া আমাৰ অসমীয়া মহিলাসকলৰ, ধনী দুখীয়া সকলোৱে ৰাস্তাৰ ওপৰত ৰিলিফৰ গাড়ী আহিছে নেকি, স্কুটাৰ দেখিলে, ইন'ভা দেখিলে হাত দাঙি ৰিলিফ লগা অৱস্থা এটা হৈ গ'ল, যিটো মানে মই যিটো ক'লোঁ অসহনীয়, অকল্পনীয়, ভাবিব নোৱাৰিছিলোঁ এনেকুৱা এটা পৰিস্থিতি আহিব। আৰু সেইখিনি সঁচাকৈ বৰ শোক লগা দৃশ্য।
আপুনি যিটো পূৰ্ব ইংগিত দিছিল আইনী যুঁজ আপুনি যুঁজিছে পৰিণতি আজি আমি 19 তাৰিখে দেখা পালোঁ এতিয়া মই ভাবোঁ আপোনাৰ বাবে আৰু এটা ডাঙৰ প্ৰত্যাহ্বান যে ইয়াৰ স্থায়ী সমাধান নহ'লেতো কেতিয়াও নাজিৰা নাথাকিবগৈ একদম নাথাকিব মানে যিবিলাক এতিয়াও মানে আমি সম্ভাৱ্য আমাক বহুত তথ্য নিদিয়ে কিন্তু এতিয়া মই দেখিলোঁ যে পাৰ্লিয়ামেণ্টতে কথাটো ওলালে যে অসমত যিমানখিনি বান্ধ চান হৈছে এইবিলাক নদীৰ গৱেষণা নকৰাকৈ হৈছে নদীৰ গৱেষণাটো হ'ব কেনেকৈ আমি ইমান যুঁজিলোঁ গুৱাহাটীত যিটো বিজেপিৰ হেডকোৱাৰ্টাৰ বনালে অসমৰ ৰিভাৰ ৰিচাৰ্চ ইনষ্টিটিউট য'ত হোৱা কথা আছিলে য'ত নদীৰ এটা অধ্যয়ন হ'ব কেনেকৈ নদীয়ে গতি কৰিব কিমান বৰষুণ হ'লে কোনফালে হেঁচা মাৰিব কিমান বৰষুণ হ'লে কোনফালে পানী আগুৱাই আহিব এইবিলাক যি ৰিচাৰ্চ কৰিবলৈ যিখিনি মাটি আছিলে সেইখিনিতো তেওঁলোকৰ নিজৰ হেডকোৱাৰ্টাৰ বনালে 5 ষ্টাৰ হেডকোৱাৰ্টাৰ সেই গতিকে আমাৰ এতিয়া বহুত ভালকৈ ঠাণ্ডা মগজুৰে ভাল পৰিকল্পনা কৰিব লাগিব মই মোৰ নাম বদনাম আছে চিঠি লিখোঁ বুলি মই অন ৰেকৰ্ড যোৱাকালি চিঠি লিখিছোঁ যে আমাৰ দিখৌ নদীখন কিজানি এতিয়া পলস পৰি পাতলো মানে বামো হৈ গৈছে কাৰণ মোৰ ইয়ালৈ মন্ত্ৰী ডাঙৰীয়া আহিছিলে 25 নৱেম্বৰত বোধ কৰোঁ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেখেতে এটা মাটিৰে ডেন্সিং নামদাং ডেমচিং আৰু বোধ কৰোঁ দিজয়খনা এনেকৈ দিজয়খনা নহয় 3খন নৈৰ কাৰণে 8 কোটি টকা এটা প্ৰজেক্ট দিছিলে কৈছিলে যে পাহাৰৰ মাটি পলস আহি নৈখিনি বাম কৰিছে আমি সেইখিনি খনন কৰি খেতি পথাৰত খেতি হ'ব পৰা ব্যৱস্থা কৰিম এটা অঞ্চল আছে নাজিৰাৰ আঠখেল জিলা পৰিষদত তাত আজি 15-20 বছৰ খেতি হোৱা নাই বছৰি সেই 3000 পৰিয়ালৰ 16 কোটি টকা লোকচান হৈ আছে মই অসমৰ কৃষি এগ্ৰিকালচাৰ প্ৰডাকশ্যন কমিশ্যনাৰ এইটো এটা যথেষ্ট ডাঙৰ পোষ্ট চিফ ছেক্ৰেটাৰীৰ নিচিনা সেই ডিপাৰ্টমেণ্টটোৱে মানে কৃষিৰ লগত জড়িত গোটেইখিনি বিভাগৰ পৰিকল্পনা কৰে মই তেওঁলোকক বাৰম্বাৰ অনুৰোধ কৰিলোঁ আৰু তেওঁলোকে মোক টীম পঠাম বুলিও ক'লে যে তাত এটা মাল্টি ডিপাৰ্টমেণ্টেল এপ্ৰ'চ ল'ব লাগে সেইখিনি ভাল কৰিব লাগে আজি সেই খেতিয়কখিনিৰ যিটো অৱস্থা বাকী জেগাটো হ'ল মই এই কথাটো এইকাৰণেই কৈছোঁ যে মন্ত্ৰীয়ে ঠিকেই বুজিছিল যে পাহাৰৰ মাটি আহি সেই নৈকেইখন পলস পেলাইছে সৰু জান-জুৰি দিখৌ নৈতো একে অৱস্থা দেখি আছোঁ এইকেইদিন পানী স্তৰ নমা নাই সেই গতিকে ইয়াক ভালকৈ আমাৰ বোধ কৰোঁ কেশৱ মহন্ত ডাঙৰীয়া থাকোঁতে ব্ৰহ্মপুত্ৰ খনন কৰিবলৈ ড্ৰেজাৰ মানে হাইড্ৰ JCB কিনিছিলে সেইখিনি আনি ইয়াত কামত লগাব লাগিব আৰু মই যিমানবাৰে ইয়াতে মথাউৰি লাগে বুলি কৈছিলোঁ যিকেইটা জেগাত সেই জেগাকেইটাত মথাউৰিৰ পাৰ্মানেণ্ট ৱৰ্ক নিদিলে ৱাটাৰ ৰিচোৰ্চত 2 ৰকমৰ কাম থাকে এটা টেম্পৰী মেজাৰ বুলি কয় এটা পাৰ্মানেণ্ট মেজাৰ মোক পাৰ্মানেণ্ট মেজাৰৰ কাম অকল মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া থাকোঁতে ৰাজীৱ লোচন পেগু ডাঙৰীয়া বান নিয়ন্ত্ৰণ মন্ত্ৰী থাকোঁতে দিছিলে তাৰপিছত আমি যদি 3 কোটি টকা প্ৰস্তাৱ দিওঁ গুৱাহাটীৰ পৰা 20 লাখ টকা আহে সেই গতিকে কোনো পাৰ্মানেণ্ট কাম নহ'ল সেই গতিকে পাৰ্মানেণ্ট মথাউৰিও বনাব লাগিব নদীখন গৱেষণা কৰিব লাগিব খনন কৰিব লাগিব সেইবিলাক কাম আছেই দ্বিতীয়তে আমি সঁচা কথাটো হ'ল আমি ধাৰ লৈ চলি আছোঁ অসম চৰকাৰে ইমান আমাৰ পুঁজি নাই সেই গতিকে যিটো কথা তেওঁলোকৰ ঘোষণাপত্ৰটো আছিলে যে ৰাষ্ট্ৰীয় সমস্যা খহনীয়া আৰু বান সেইটো ঘোষণা কৰক নকৰক বৰ্তমান সময়ত তেখেতসকলৰ আমাৰ প্ৰতি আন্তৰিকতা দেখাবলৈ মই প্ৰধানমন্ত্ৰীক পত্ৰ লিখিছোঁ আমাক স্পেচিয়েল পেকেজ দিয়ক বান নিয়ন্ত্ৰণৰ উপৰিও মানুহৰ জীৱন জীৱিকা কোনোবা এজন সাধাৰণ তামোল পাণৰ ব্যৱসায়ী তেখেতৰ গোটেইখন নষ্ট হ'ল কোনোবা চাহ দোকানী কোনোবা গেলামালৰ দোকানী কোনোবাই ই ৰিক্সা চলায় কোনোবাই টেইলাৰিঙৰ কাম কৰে কোনোবাই মুৰ্গী পালন কৰে গোটেই ধ্বংস হৈ গ'ল এই গোটেইবিলাকক তেওঁলোকক আগৰ অৱস্থালৈ ঘূৰাই আনিব পৰাকৈ সামৰ্থ্যৱান কৰিবলৈ পুঁজি লাগিব সেইখিনি কৰিলেহে মানুহে হাঁহিব পাৰিব জীৱন জীৱিকা চলিব নহ'লে কি হ'ব মোৰ বুকু কঁপি উঠে সেইকাৰণে মই বিচাৰোঁ এইবিলাকে কৰক চৰকাৰে এতিয়ালৈকে যি কৰিছে আপুনি একেবাৰে সন্তুষ্ট নহয় একেবাৰে সন্তুষ্ট হ'ব নোৱাৰি যেনিয়ে যাওঁ তেনিয়ে কয় যে লিষ্টখন বনাওঁতে খেলি মেলি কৰিলে 15,000 টকাটো নোসোমালে সেইটোতো ৰাজনীতি হ'ল আৰু ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা নাই মই যোৱাকালি বাদ দি পৰহি দিনা সন্তক বৰমিচিং গাঁৱলৈ গৈছিলোঁ নৈপৰীয়া তাত এগৰাকী চাহ জনজাতি মহিলা ঘৰৰ ভিতৰত মৰিও থাকিলে সেই গাঁওখনত পইচা পোৱা নাই ক'ৰবাত বানপানী বটো নোহোৱা জেগাত পইচা সোমাই গৈছে এইবিলাক মানে অন্যায় হৈছে সেই গতিকে ন্যায় হওক মোৰ সেইটোৱেই
ইচ্ছা। আপুনি এইটো কথা মানি লয় চাগে চৰকাৰে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে 7 দিন আমাৰ নিয়ন্ত্ৰণত নাছিল, একেবাৰে মানি লৈছোঁ মই। এইকাৰণে মানিছোঁ, মই আজি ৰজাপুল, সন্দিকৈ গাঁও, গোহাঁইগাঁও এইবিলাকত গৈ আহিছোঁ। তাত মই সুধিছোঁ, আইতা আপোনালোকে প্ৰথম দুদিন কি খাই থাকিলে? বোলে আমি ক'ৰবাত ফুৰিবলৈ যোৱা কথা আছিলে, সেইকাৰণে নাতিটোৱে 2 কেছ মিনাৰেল ৱাটাৰ আনিছিলে আৰু বিস্কুট আছিলে। বিস্কুট আৰু মিনাৰেল ৱাটাৰ খাই 2-3টা পৰিয়ালে 2 দিন বাচি আছে, 48 ঘণ্টাতকৈ ওপৰত। আৰু প্ৰাইভেট ৰিলিফ তাৰপিছত আহিলে, কিজানি নীলাক্ষী শৰ্মা আহিলে মই নাজানো, তাৰপিছত চৰকাৰী ৰিলিফ 4 দিনমানত আহিছে বুলি কৈছে। একদম সত্য কথা। সেই গতিকে মোৰ প্ৰশ্নই হ'ব, বা মই কি নাজানো, কি ক'ম, মই কাক দোষী সাব্যস্ত কৰিব লাগে, এইটো কিজানি মানে পুলিচত FIR দিব লগা কথা। মাৰ্চ মাহৰ 9, 10, 11 3 দিন তাৰিখে জিলা পৰ্যায়ৰ, মহকুমা পৰ্যায়ৰ কাম কাজ নাইকিয়া কৰি চাৰ্কল অফিচাৰ বা যিবিলাক ডাইজাষ্টাৰ মেনেজমেণ্টৰ বিষয়ববীয়াক গুৱাহাটীৰ আছাম ষ্টেট ডাইজাষ্টাৰ মেনেজমেণ্টে এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত আহিবলগীয়া বানপানীৰ সময়ত কি কৰিব লাগিব, দ্বিতীয় দিনা কোনটো ডিপাৰ্টমেণ্টৰ কি ৰোল হ'ব, এইবিলাক লৈ ৱৰ্কশ্বপ ছেমিনাৰ কৰিলে। আৰু মাৰ্চ মাহৰ পিছত এপ্ৰিল, মে', জুন, জুলাই এই অৱস্থা দেখিলোঁ। সেই গতিকে জবাবদিহি হ'ব লাগে। পইচাটো যে আহে, কনফাৰেঞ্চ কৰি, চাহ তামোল খাই, আলোচনা কৰি, কাৰ্যক্ষেত্ৰত নীল কৰি পেলাই আমাৰ 100জনতকৈ অধিক মানুহ মাৰিবলৈ আমি এনেকৈ পৰিকল্পনা কৰিব নালাগে। স্পষ্ট কথা। আপোনাৰ নাজিৰাক বাদ দিও সমগ্ৰ উজনি অসমত আপোনাৰ বিৰল প্ৰভাৱো আছে, আৰু আপুনি আটাইবিলাক অঞ্চলক আপুনি জানে, যোৰহাটলৈকে। এতিয়া মোৰ প্ৰশ্নটো হ'ল যে 3খন জিলাত, চৰাইদেউতে হওক, শিৱসাগৰ অথবা যোৰহাটত যিটো ভয়ংকৰ ৰূপ হ'ল, এই ৰূপৰ পিছত এতিয়া বিৰোধী দল হিচাপে কংগ্ৰেছে কি স্থিতি গ্ৰহণ কৰিব, কেনেকৈ ইয়াৰ সৈতে মুখামুখি কৰিব? চব কথাটো হ'ল যে আমি কি কৰিব লাগে, গঠনমূলকভাৱে কথাখিনি কৈ আছোঁ। হয়, গ্ৰহণ কৰাটো চৰকাৰৰ কাম। এই যে অভাৱনীয় পৰিস্থিতি হ'ল, ইয়াত কিজানি মোৰ বিশ্বাস মুখ্যমন্ত্ৰী মহোদয় অভিজ্ঞ, তেখেতে সৰ্বদলীয় মানুহখিনি ল'ব লাগিছিল, সকলোৰে সহায় বিচাৰিব লাগিছিল। অৰ্থাৎ এখন সৰ্বদলীয় বৈঠকো কৰিব লাগিছিল যে তোমালোকে কোৱা ক'ত কি হৈছে, তোমালোকে যেনেকৈ ৰিলিফ দিব লাগে, তোমালোকে যদি গম পাইছা লৈ যোৱা, আমি প্ৰশাসনে পৰা নাই, এনেকুৱা ধৰণৰ এটা হ'ব লাগিছিল। মই ভাবোঁ সেইটো এটা ভুল হৈছে। দ্বিতীয়তে, ইয়াত আপুনি দেখিব কিছুমান জেগাত ৰিলিফ একেবাৰে পলমকৈ গৈছে, কমকৈ গৈছে, আৰু কিছুমান জেগাত উভৈনদী হৈ গ'ল। এইখিনিও তেওঁলোকে কণ্ট্ৰল কৰিব পাৰিব লাগিছিল। আমাৰ ইউটিউবত বা ছ'চিয়েল মিডিয়াত আটাইতকৈ বেছিকৈ এখন গাঁও সম্পূৰ্ণ নিচিহ্ন হৈ যোৱাৰ কাৰণে নেপালী খুঁটিৰ প্ৰতি সকলোৰে ধ্যান হ'ল। মই বেয়া পোৱা নাই, কিন্তু তাৰ বিপৰীত দিশত কমল চাপৰি আছিলে। কমল চাপৰিত যোৱা 2 দিন আগলৈকে চৰকাৰে ক'লে, ইয়াৰ বোধকৰো বিধায়কে ক'লে, আমি 200খন JCB, 100খন কিবা এক্সকেভেটৰ লগাই পেলাই ৰাস্তাবিলাক বনাই আছোঁ। কমল চাপৰিলৈ মই যোৱা 2 দিন আগলৈকে গৈ আছোঁ, গাড়ী ঘোঁৰা নাযায়। কোনোবা এটা মিউজিক বেণ্ড, মই নামটোৱে মুখলৈ নাহে, মই তেওঁলোকৰ বিষয়ে উল্লেখ কৰিছোঁ, তেওঁলোকে JCB হেল্প লৈ পেলাই, মানে QR কোড দিছে যে আমি JCB লগাম গাঁও অঞ্চলৰ কাৰণে। তেওঁলোকে JCB লগাই, মই 2 দিন পাইছোঁ, JCB লগাই তেওঁলোকে তাৰ ৰাস্তা নিৰ্মাণ কৰি আছে। তাত 131 ঘৰ মানুহ আছিলে, সেই 131 ঘৰক আকৌ তাত এখন নাও চলে, 2খন, এটা ঘাট আছে, ঘাটৰ নাৱৰীয়াই 131টা পৰিয়াল উদ্ধাৰ কৰিছে। সেই গতিকে চৰকাৰে কথাবিলাক কয়, কিন্তু কামততো মই নিজেই নেদেখিলোঁ। আৰু সেই তালৈ মই ট্ৰেক্টৰ লৈ গৈছোঁ, ট্ৰেক্টৰত উঠি যোৱাৰ কাৰণে মই চাইলেঞ্চাৰত ধৰি পালোঁ, আৰু মোৰ এইটো অৱস্থা হৈছিলে। মই মানে প্ৰথম দিন 2 দিন যাব লগা হ'ল। প্ৰথম দিনা অকণমান মোৰো অসাৱধানতা হ'ল, কিবা এটা হৈ গ'ল, মই চাইলেঞ্চাৰত ধৰি পেলাই নামি দিলোঁ। একদম মোৰ হাত ৰমচুৱা হৈ গ'ল। আমি তাত চাফাইও কৰিলোঁ অলপ, আৰু আমি অলপমান বিচনাটো চকু দিলোঁ, কিন্তু ৰাইজৰো সমৰ্থন ঢেৰ আহিছে। আমি দিল্লী, বম্বেৰ কোনোবা NGOবিলাকে তাত কাম কৰি আছে, দেখি ভাল লাগিছে। কিন্তু সেইটোৱে আকৌ প্ৰশাসনে ইপিনে কৈছে যে আপোনালোকে ডনেশ্যন নিদিব, কাম নকৰিব। এইটো মানে কি ব্যৱস্থা কৰিছে মই নাজানো। কি ব্যৱস্থা কৰিলে এইটো? এইটো মানে এটা মই সঁচা কথা কওঁ, মই যিমান দূৰ মুখ্যমন্ত্ৰী মহোদয়ক দেখিলোঁ, তেখেতে নিজে কৰাটোহে কৰা, অন্য কৰাটো নহয়। তাৰ উদাহৰণ
তেওঁৰ নিজৰ বিভাগৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যে যিসকল শিক্ষক নিযুক্তি দিছিল তেওঁ সেইখিনি বাতিল কৰি তেওঁ নিযুক্তি দিছিল আকৌ অন্য কোনোবাই নিযুক্তি দিছিল তপন গগৈ বোধ কৰোঁ কোনোবা এটা বিভাগত মিনিষ্টাৰ থাকোঁতে সেইটোতো খেলি মেলি হৈছিল সেই গতিকে তেওঁ নিজে কৰিলেহে কৰা অন্য কৰাবিলাক মানে নকৰা এই যে এটা প্ৰৱণতা আছে কিবা এটা সেই প্ৰৱণতাৰ কাৰণে কিজানি তেওঁ অন্য কাম কৰিলে তেওঁ তলত গুচি যাব এনেকুৱা ভাবে নেকি সেইটো মোৰ ব্যক্তিগত ধাৰণা মোৰ শেষ প্ৰশ্ন নাজিৰাবাসীৰ প্ৰতি আপুনি কি আহ্বান জনায় নাজিৰাবাসীক মই আৰু দুখৰ দিনত বিপদৰ সময়ত আৰু নেদেখাজনৰ প্ৰতি প্ৰাৰ্থনা আৰু সকলো মানুহে সহায় কৰিছে সেই গতিকে মানুহ আমাৰ মহাপুৰুষৰ কথাখিনিকে মই মানিবলৈ ক'ব পাৰিম যে কুকুৰ শৃংগাল গদৰ ভৰু আত্মা ৰাম জানিও হবাকো কৰিও প্ৰণাম আজি আমাৰ ইয়াত উজনিলে আজমল আহিব নালাগে মোগলক খেদাম মুখ্যমন্ত্ৰীৰ এই ডাইলগবিলাক যে তেওঁ ইয়াতে প্ৰতিটো নিৰ্বাচনৰ আগত শিৱসাগৰত ঘোষণা কৰিছিলে যে মোগলৰ আক্ৰমণ হৈ আছে উজনিত আৰু কাজিৰঙাৰ পৰা মানে আৰম্ভ হৈছে মোগলৰ আগ্ৰাসন কিবা কিবি কথাবিলাক কিন্তু এইটো সময়ত মই দেখা পালোঁ যে হিন্দু মুছলমান সকলোৱে একতাৰে যুঁজ দিছে ইজনে সিজনক সহায় কৰিছে আৰু সেইটোৱে অসমৰ কিজানি অসমে বিচাৰে মহাপুৰুষৰ কথাখিনি সেইখিনিকে মনত ৰাখক সকলোৱে মোৰ সেইটোৱে ইচ্ছা দেৱব্ৰত শইকীয়া বহুত বহুত ধন্যবাদ জনাইছোঁ এইখিনি সময় দিয়াৰ বাবে ধন্যবাদ দেৱব্ৰত শইকীয়া বক্তব্য আপোনালোকে শুনিলে তেখেতৰ বক্তব্য সম্পৰ্কে আপোনালোকৰ দৃষ্টিভংগী কি অনুভৱ কৰি জনায় ধন্যবাদ